এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাইছে অসমৰ মহিলাসকলৰ লগতে যিসকলকে ছাত্ৰ ছাত্ৰী আছে যদি আপোনালোকে ষ্টুডেণ্টছ হয় তথাপিও আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট আপডেট আৰু আপোনালোকে থাম্বনেইলটো চাই নিশ্চয় বুজি পাইছে তো কথাটো হ'ল কি আজি হ'ল 10 মে আৰু আপোনালোকে প্ৰত্যেকজন ব্যক্তিয়ে জানে যে 10 মেৰ তাৰিখৰ দিনাখন কি কৰা হয় চৰকাৰে আঁচনিসমূহ ধন বেনিফিচিয়াৰীসকলৰ একাউণ্টত ট্ৰেন্সফাৰ কৰা হয় যেনেকুৱা জীৱন প্ৰেৰণা আঁচনি টকা 10 তাৰিখৰ দিনাখন দিয়া হয় ঠিক নিযুত বাবু আঁচনি নতুনকৈ আৰম্ভ কৰিছে সেই আঁচনি টকা কিন্তু 10 মে বা 10 তাৰিখৰ দিনাখন অৰ্থাৎ প্ৰত্যেক মাহৰ 10 তাৰিখৰ দিনাখন একাউণ্টত ট্ৰেন্সফাৰ কৰা হয় নিযুত মইনা আঁচনিও আছে এই আঁচনিৰ জৰিয়তে টকা দিয়া হয় ছোৱালীসকলক তাৰপিছত অৰুণোদয় আঁচনি আটাইতকৈ ডাঙৰ যেটো হেতু হ'ল অৰুণোদয় আঁচনিৰ টকা এতিয়ালৈকে আপোনালোকৰ বেংক একাউণ্টত কিয় অহা নাই বা কেতিয়ালৈকে আপোনালোকৰ এই টকাটো বেংক একাউণ্টত আহিব বা পাম নে নাই বা কেতিয়া পাম এই ধৰণৰ কোৱেশ্চন কিন্তু বহুতেই কৰি আছে আৰু মই যিকেইটা আঁচনিৰ কথা ইয়াতে উল্লেখ কৰিছোঁ 4টা আঁচনি আৰু এই 4টা আঁচনি লৈ কিন্তু সকলোৱে কমেণ্ট কৰি আছে যাৰ বাবে মই সেই কমেণ্ট কৰি চাই তাৰপিছত এই ভিডিঅ'টো বনাইছোঁ এই ভিডিঅ'টোৰ মোৰ বনোৱাৰ কোনো ধৰণৰ টাৰ্গেট নাছিলে তথাপিও আপোনালোকৰ আজিৰ দিনটোৰ কমেণ্টৰ ওপৰত ভিত্তি কৰি আজিৰ ভিডিঅ'টো লৈ আহিছোঁ তো ভিডিঅ'টো বেছি দীঘলীয়া নহয় আপোনালোকে ভিডিঅ'টো ভাল লাইক এটা কৰিব আৰু ইনফৰমেশ্যন যদি ভাল পায় নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আৰু আগন্তুক দিনলৈকে এনেকুৱা ইম্পৰ্টেণ্ট আপডেটসমূহ পাই থাকিব যেনে কথাটো একদম শ্বৰ্টকাটত মই আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিছোঁ প্ৰথম কথাটো হ'ল আজি হ'ল ছানডে আৰু ছানডেত কোনো ধৰণৰ চৰকাৰী আঁচনিৰ টকা দিয়া নহয় আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে ছানডে হওক বা নহওক তাতকৈ ডাঙৰ কথাটো হ'ল যে অৰুণোদয় হিতাধিকাৰী যিসকল আছিল সেইসকলৰ টকা কিন্তু অৰ্থাৎ 4 মাহৰ টকা আগতে দিছিল সেই ফালৰ পৰা হিচাপ কৰি চালে মে মাহত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে টকা লাভ নকৰে 9000 হওক 3000 হওক যে নহওক কিয় অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে টকা লাভ নকৰে এতিয়া কথা হ'ল জীৱন প্ৰেৰণা আঁচনি নিযুত বাবু আঁচনি আৰু নিযুত মইনা আঁচনিৰ টকা আপোনালোকে কিয় পোৱা নাই বা কেতিয়ালৈকে পাব এই তিনিটাও আঁচনিও কিন্তু আপোনালোকে এই মাহত লাভ নকৰে আপোনালোকে কেতিয়া লাভ কৰিব জুলাই মাহৰ পৰা লাভ কৰিব কিয় লাভ কৰিব আপোনালোকে সকলোৱে জানে যে নিৰ্বাচন হৈ গ'ল বিজেপিয়ে চৰকাৰ গঠন কৰিব 12 তাৰিখৰ দিনাখন আকৌ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হ'বলৈ গৈ আছে যিখিনি আপডেট পাইছোঁ তো যেতিয়া নেকি চৰকাৰখন গঠন হ'ব চৰকাৰখন গঠন হোৱাৰ পিছত আকৌ এই আঁচনিসমূহ কি হ'ব ৰেগুলাৰ হ'ব এতিয়া নতুনকৈ হয়তো নতুন ডেট এটা দিব পাৰে যে এইটো ডেটৰ পৰা আপোনালোকে টকাসমূহ লাভ কৰি থাকিব গতিকে আপোনালোকে এইটো মাহত কোনো চৰকাৰী আঁচনি ধন লাভ নকৰে নেক্সট মাহৰ পৰা কিন্তু আপোনালোকে লাভ কৰিব এতিয়া বহুতেই কৈ আছে জীৱন প্ৰেৰণা আঁচনি বা বাবু আঁচনি এইসমূহ টকা আপোনালোকে পাব নাই হয়তো আপোনালোকে পাব পাৰে কিন্তু চৰকাৰ গঠন কৰাৰ পিছতে পাব এই মাহতো দিলে তথাপিও আপোনালোকক চৰকাৰ গঠন কৰাৰ পিছতে দিব এই কথাখিনি আপোনালোকে ভালকৈ বুজি ল'ব লাগিব ওকে তো ভিডিঅ'টো ভাল পালে আপোনালোকে নিশ্চয় লাইক কৰিব আৰু ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি